हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी एंड नॉलेज। तो स्टूडेंट्स आज এই ভিডিওত আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি স্কুটি পাবলৈ গৈ আছে তেওঁলোক স্কলাৰশ্বিপ পাব নে নাই সেই বিষয়ে আলোচনা কৰিম আৰু যদিহে পায় তেন্তে তেওঁলোক কোন কোন স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ উপৰিও যিসকল ষ্টুডেণ্টে নেকি জেনাৰেল ডিগ্ৰী অৰ্থাৎ BA BCom BSc ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে লগতে যিসকল ষ্টুডেণ্টছ নেকি প্ৰফেচনেল কোৰ্সও কৰি আছে তো তেওঁলোকৰ বাবে ইতিমধ্যে এটা অতি ভাল খবৰ আহি গৈছে কাৰণ তেওঁলোকৰ কাৰণে চৰকাৰে এক নতুন হিউজ এমাউণ্ট পোৱা এটা স্কলাৰশ্বিপ মুকলি কৰিছে বৰ্তমান। তো সেই স্কলাৰশ্বিপটো তোমালোক কেনেকৈ এপ্লাই কৰিবা সেই বিষয়বস্তুৰ ওপৰত তোমালোকক ডিটেইলছত জনাম। খালি তোমালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ ভিডিও তুমি পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস ফার্স্ট আমি আলোচনা কৰি লওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ স্কুটি পাবলৈ গৈ আছে তো তেওঁলোকে স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব নে নাই বা যদিহে পাৰে তেন্তে তেওঁলোক কোন কোন স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কোন কোন স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব সেই বিষয়ে ফাৰ্স্ট আমি আলোচনা কৰি লওঁ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্কুটি পাব বুলি যে স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিবা বা কিছুমান স্পেচিফিক স্কলাৰশ্বিপৰ বাবেহে এপ্লাই কৰিব পাৰিবা তাৰ কোনো কথা নাই। তোমালোক সকলো স্কলাৰশ্বিপৰ বাবে এলিজিবল আৰু যিকোনো স্কলাৰশ্বিপৰ বাবে তোমালোক এপ্লাই কৰিব পাৰিবা, একো চিন্তা কৰিব নালাগে। আৰু ইতিমধ্যে বহুতো স্কলাৰশ্বিপৰ পোৰ্টেল মুকলি হৈ আছে তো তোমালোকে যদি এপ্লাই কৰা নাই তো ইতিমধ্যে তোমালোক কৰিব পাৰিবা, তোমালোকে অতি সোনকালে কৰি লোৱা। নেক্সট যিসকল ষ্টুডেণ্টছ নেকি BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে বা যিসকল নেকি প্ৰফেচনেল কোৰ্স কৰি আছে তো তেওঁলোকৰ বাবে এটা ডাঙৰ স্কলাৰশ্বিপ সেইটো হ'ল UGC স্কলাৰশ্বিপ অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপ। আৰু ছাত্ৰ ছাত্ৰীসকল এই স্কলাৰশ্বিপটো অকল তোমালোকৰ UGC ষ্টুডেণ্টছসকলৰ বাবে হয় অৰ্থাৎ যিসকলে নেকি ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে তো তেওঁলোকৰ বাবেহে অকল এই স্কলাৰশ্বিপটো। আৰু ষ্টুডেণ্টছ এই স্কলাৰশ্বিপৰ আণ্ডাৰত তোমালোকক মন্থলি 8,000 টকাকৈ তোমালোকৰ বেংক একাউণ্টত দিয়া হ'ব যদি তোমালোক এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰা। আৰু এই টকাটো তোমালোকক চৰকাৰে তোমালোকৰ ডিগ্ৰী কোৰ্সটো কমপ্লিট নোহোৱালৈকে মাহে মাহে 8,000 টকাকৈ তোমালোকক দিয়ে থাকিব। আৰু ইয়াৰ আগত এই ঈশান উদয় স্কলাৰশ্বিপটোৰ টকা ছাত্ৰ ছাত্ৰীসকলক 3 বছৰলৈকে দিয়া হৈছিল কাৰণ তেতিয়া ডিগ্ৰী কমপ্লিট কৰোঁতে অনলি 3 ইয়াৰ্ছ লাগিছিল। বাট এতিয়া যেহেতু মাষ্টাৰ ডিগ্ৰীক লৈ টোটেল তোমালোকৰ 4 বছৰৰ ডিগ্ৰী কোৰ্স হয় সেয়ে তোমালোকক 4 বছৰলৈকে এই স্কলাৰশ্বিপৰ টকা তোমালোকক চৰকাৰে দিব। তোমালোকে আৰু এটা কথা ইয়াত মাইণ্ড কৰিবা যে এই স্কলাৰশ্বিপটোত যেহেতু ছাত্ৰ ছাত্ৰীসকলক এটা হিউজ এমাউণ্ট মন্থলি তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা দিয়া হয় সেয়ে প্ৰত্যেক বছৰে অসমৰ টোটেল 10,000 ফ্ৰেছাৰ ষ্টুডেণ্টছক এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ চৰকাৰে সুযোগ প্ৰদান কৰে। আৰু এইবাৰ অৰ্থাৎ 2024 বৰ্ষত যিসকল ষ্টুডেণ্টছ ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত উঠিল তো তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ বৰ্তমান এটা সোণালী সুযোগ। আৰু ষ্টুডেণ্টছ যদিহে আমি এই স্কলাৰশ্বিপটোৰ এপ্লাইৰ ষ্টাৰ্টিং ডেটৰ কথা ক'ব যাওঁ তেন্তে ইয়াৰ এপ্লাই প্ৰচেছটো অলৰেডি আৰম্ভ হৈছে আৰু লাষ্ট ডেট তোমালোকৰ এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ 31 অক্টোবৰলৈকে টাইম আছে। তো বহুতো সময় আছে এপ্লাই কৰিবলৈ, তো তোমালোকে এপ্লাই কৰিব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল যদি তোমালোক এই ঈশান উদয় স্কলাৰশ্বিপটোৰ বিষয়ে আৰু ডিটেইলছত জানিব বিচাৰা প্লিজ লেট মি নো ইন কমেণ্ট ছেকশ্যন। মই এটা ডিটেইলছত তোমালোকক ভিডিঅ' বনাই দিম এইটো টপিকৰ ওপৰত যাতে তোমালোকে গোটেই প্ৰচেছখিনি ভালকৈ গম পোৱা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলৰ প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।